মাত্ৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈ ধ্বংসৰ দিশে গতি কৰিব ধৰা টাটা গ্ৰুপক কোনগৰাকী মহিলাই ৰক্ষা কৰিছিল সেই বিষয়ে আজিৰ এই ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰিব বিচাৰিছোঁ। 1920 চনৰ কথা। তেতিয়া টিস্কো তথা এতিয়া টাটা ষ্টীল এক বৃহৎ বিত্তীয় সংকটৰ সন্মুখীন হৈ উদ্যোগটো ধ্বংসৰ দিশে গতি কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে উদ্যোগটোৰ কৰ্মচাৰীসকলৰ দৰমহা দিবলৈও ধনৰ অভাৱ হৈছিল। ভাৰতত এটা আত্মনিৰ্ভৰশীল ইস্পাত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাই থকা টাটা গোষ্ঠীয়ে অতি বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন অনুভৱ কৰিছিল। এই সময়ত বিশ্বব্যাপী অৰ্থনৈতিক মন্দাই এই সংকট আৰু গভীৰ কৰি তোলে। টাটা ষ্টীল যি ভাৰতৰ আত্মমৰ্যাদা আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি প্ৰতিজ্ঞ আছিল, সেই প্ৰতিষ্ঠানৰ অস্তিত্ব সংকটৰ সন্মুখীন হয়। এই সংকটৰ মাজত দৰাবজী টাটাই টাটা গোষ্ঠীক আৰ্থিকভাৱে স্থিতিশীল কৰি ৰাখিবলৈ নিজৰ প্ৰায় সকলো ব্যক্তিগত সম্পত্তি, বিনিয়োগ আৰু পৰিয়ালৰ ঐতিহ্যমূলক সামগ্ৰী বন্ধকত ৰাখিছিল। এই সময়ত মেহৰবাই টাটাই তেওঁক গুৰুত্বপূৰ্ণ সহায় কৰিছিল। মেহৰবায়ে নিজৰ মূল্যৱান গহনাৰ লগতে এটা বহুমূলীয়া হীৰাৰ হাৰ টাটা গ্ৰুপৰ বাবে উচৰ্গা কৰি এই কঠিন সময়ত সহায় কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছৰ এই সংকটপূৰ্ণ সময়ত সকলোৱে তেওঁলোকৰ ব্যক্তিগত সম্পত্তি সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিল। মেহৰবায়ে দেশ আৰু উদ্যোগৰ বাবে কৰা এই উৎসৰ্গা আছিল দৃষ্টান্তমূলক। এই আৰ্থিক সমস্যা সমাধান কৰিবলৈ টিস্কো উদ্যোগক ৰক্ষা কৰিবলৈ টাটা পৰিয়ালৰ বোৱাৰী তথা দোৰাবজী টাটাৰ পত্নী মেহৰবাই টাটাই পৰিধান কৰা জুবুলি হীৰাৰ টুকুৰা ইম্পেৰিয়েল বেংকত বন্ধকত দিয়া হ'ল। এই জুবুলি হীৰাৰ টুকুৰা আছিল 245 কেৰেটৰ। ই আছিল কোহিনুৰ হীৰাৰ দুগুণ। মেহৰবাই টাটাই বিভিন্ন অনুষ্ঠানত পৰিধান কৰিছিল এই হীৰা টুকুৰা। মেহৰবাই টাটা আছিল সেই সময়ৰ নাৰীবাদী মহিলাসকলৰ ভিতৰত অন্যতম। নাৰী মুক্তিৰ বাবে সেই সময়তে মেহৰবাই টাটাই গ্ৰহণ কৰিছিল বহু পদক্ষেপ। নাৰী শিক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা মেহৰবাই টাটা আছিল নেশ্যনেল কাউন্সিল অৱ উমেনৰ প্ৰতিষ্ঠাপক। এইগৰাকী মেহৰবাই টাটাই পৰিধান কৰা জুবিলি হীৰাৰ টুকুৰা বিক্ৰী কৰিয়েই টিস্কো ৰক্ষা কৰাৰ লগতে টাটা ট্ৰাষ্ট গঠন কৰা হৈছিল। 1931 চনত এইগৰাকী মহিয়সী মহিলাৰ 52 বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ঘটে। তেতিয়া টিস্কো তথা এতিয়া টাটা ষ্টীল উদ্যোগ ৰক্ষা কৰিবলৈ আৰু ভাৰতীয় সমাজখনলৈ মেহৰবাই টাটাই যি ত্যাগ কৰিলে, সেই ত্যাগক সন্মান জনাই গঠন কৰা হ'ল টাটা ট্ৰাষ্ট। যি ট্ৰাষ্টে কৰ্কট ৰোগত পৰা মানুহৰ জীৱন ৰক্ষা কৰিবলৈ 1941 চনত নিৰ্মাণ কৰিলে মুম্বাইৰ টাটা মেমৰিয়েল হাস্পতাল। পৰৱৰ্তী সময়ত গঠন কৰা হ'ল টাটা মেমৰিয়েল ফাউণ্ডেশ্যন। যি ফাউণ্ডেশ্যনৰ উদ্যোগত টাটাই দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে কৰ্কটৰ বিৰুদ্ধে যুঁজ। নাৰীবাদী মেহৰবাই টাটা আছিল ভাৰতৰ ওমেন এম্পাৱাৰমেণ্টৰ পথ প্ৰদৰ্শক। মেহৰবাই টাটা মাত্ৰ এটা পৰিয়ালৰ এক অংশ হিচাপে পৰিচিত নহয়, তেওঁ আছিল এক নাৰীবাদী প্ৰতিভূ, যিয়ে ভাৰতীয় সমাজত মহিলাৰ অধিকাৰ, শিক্ষা আৰু সামগ্ৰিক উন্নয়নক প্ৰেৰণা দিছিল। তেওঁ নিজ জীৱনৰ পৰা মহিলাৰ ক্ষমতায়নৰ মুখ্য প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল আৰু জীৱনৰ বিভিন্ন দিশত মহিলাৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আগবাঢ়িছিল। মেহৰবাই টাটাই বিশ্বাস কৰিছিল যে শিক্ষা মহিলাৰ ক্ষমতায়নৰ এক মুখ্য হাতিয়াৰ। তেওঁ মহিলাসকলক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা বুজি বিভিন্ন শিক্ষামূলক কাৰ্যসূচীত আগভাগ লৈছিল। তেওঁ মহিলাসকলক নিজৰ জীৱনত আত্মনিৰ্ভৰশীল আৰু সিদ্ধান্ত গ্ৰহণক্ষম হোৱাত উৎসাহিত কৰিছিল। মহিলাৰ উচ্চ শিক্ষা আৰু পেছাদাৰী জীৱনত অগ্ৰসৰণৰ বাবে তেওঁ সদায় সহায় আগবঢ়াইছিল। মেহৰবাই নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত সমাজৰ ওপৰত থকা বাধাবোৰ পৰিহাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ বিশ্বাস কৰিছিল যে সমাজত মহিলা আৰু পুৰুষৰ সমান অংশগ্ৰহণৰ দ্বাৰাই পৰিপূৰ্ণ বিকাশ ঘটিব পাৰে। তেওঁ মহিলাসকলক নিজৰ অধিকাৰ আৰু সন্মানৰ বাবে লৰাই কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। মেহৰবাই টাটাই টেনিছৰ জগতত অংশগ্ৰহণ কৰি মহিলাসকলৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন পথ প্ৰদৰ্শন কৰিছিল। খেলা-ধূলা মহিলাৰ শাৰীৰিক আৰু মানসিক উন্নয়নৰ ক্ষেত্ৰত কিমান প্ৰয়োজনীয় সেই ধাৰণাৰ প্ৰতিষ্ঠাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ দেখুৱাইছিল যে মহিলাসকল মাত্ৰ গৃহস্থালীত সীমাবদ্ধ নাথাকে, তেওঁলোকে সমাজৰ প্ৰতিটো ক্ষেত্ৰত সমানভাৱে যোগদান কৰিব পাৰে। এইগৰাকী মেহৰবাই টাটাৰ জন্ম হৈছিল
এক ধনাঢ্য ফাৰ্চী পৰিয়ালত। তেওঁ উচ্চ শিক্ষিত আৰু সাংস্কৃতিবান এক সুসংগঠিত ব্যক্তিত্ব আছিল। টাটা পৰিয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ টাটা গোষ্ঠীৰ উন্নয়নত নিজৰ জীৱন উচৰ্গা কৰিছিল। মেহেৰবাৰীৰ প্ৰেৰণাই টাটা গোষ্ঠীক খেলা-ধূলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছিল। পৰৱৰ্তী সময়ত টাটা গোষ্ঠীয়ে বহু ক্ৰীড়া উদ্যোগ আৰু খেলুৱৈ সহায় কৰা প্ৰচেষ্টা গ্ৰহণ কৰিছিল। মেহেৰবাৰী টাটাৰ খেলুৱৈ হিচাপে ভূমিকা মাত্ৰ এজন ব্যক্তি হিচাপে সীমিত নাছিল। তেওঁ মহিলা খেলুৱৈৰ বাবে এক নতুন দিগন্তৰ মুকলি কৰিছিল। আজিও তেওঁক টেনিছ আৰু খেলা-ধূলাৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে স্মৰণ কৰা হয়। এই ত্যাগ মাত্ৰ এক আৰ্থিক সহায় নহয়, ই এটা মানসিক শক্তিৰ উৎস আছিল। দৰাবজি টাটাক এই সংকটৰ সময়ত প্ৰেৰণা আৰু শক্তি যোগাইছিল। মেহেৰবাৰী টাটাৰ এই অনন্য ত্যাগ আৰু সাহসে টাটা গোষ্ঠীক মাত্ৰ আৰ্থিকভাৱে নহয়, সামাজিকভাৱে আৰু নৈতিকভাৱে অগ্ৰসৰ কৰিবৰ পথ প্ৰশস্ত কৰিলে। তেওঁৰ দৃষ্টান্ত আজি টাটা গোষ্ঠীৰ দীৰ্ঘকালীন মূল্যবোধৰ আধাৰ হৈ ৰোৱা এক অনুপ্ৰেৰণা। প্ৰিয় দৰ্শক, ভইচ ৰেজাৰৰ আজিৰ এই প্ৰতিবেদন কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে নিশ্চিতভাৱে আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।